যেহেতু এবাৰ ৱৰ্কিং প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি যেহেতু এবাৰ যুঁজ হ'ব বুলি ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে কেনেদৰে যুঁজ কৰিব এখন যিহেতু ৰানিং চৰকাৰ তেওঁলোকৰ আছে হয় চাওক প্ৰথমতেতো এটা গধুৰ দায়িত্ব দিছে আৰু এই গধুৰ দায়িত্বটো সঁচাকৈ খুব গুৰুত্বপূৰ্ণ আৰু এতিয়া এইটো দিয়াৰ কাৰণে মোৰ ওপৰত এটা গধুৰ দায়িত্ব আহিছে আমাৰ নেতা আমাৰ লিডাৰ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ লিডাৰশ্বিপত আমি সকলো কাৰ্যকৰী সভাপতিসকলে আমি তেখেতৰ লগত আমাৰ ছিনিয়ৰ লিডাৰশ্বিপক চেয়াৰমেনশ্বিপ দিয়া হৈছে বিভিন্ন কমিটিজ তেখেতসকলক লৈ পেলাই আমি আগবাঢ়ি যাম যুঁজ হ'ব কিয় নহ'ব যুঁজ হ'ব এইটো কাৰণে আজি যে অসমৰ ৰাইজে প্ৰতাৰণা কৰি আহিছে মিছা কথা কৈ মিছা মাত মাতি পেলাই মানুহক আজি বেনিফিচিয়াৰী বনাই পেলাই মানুহক পইচা আৰু বহুবল দি কিনিব নোৱাৰে মন জয় কৰিব নোৱাৰে তেওঁলোকক আজি ডেভেলপমেণ্ট তেনেকৈ নহয় ডেভেলপমেণ্ট কৰিবলৈ হ'লে ৰাইজৰ মাজত গৈ পেলাই ৰাইজৰ কামবিলাক কৰিব লাগে ৰাস্তা ভাঙি আছে আজি বানপানী তেওঁলোকে মানুহক বকাই আছে তেওঁলোকৰ কোনো পৰিকল্পনা নাই যোৱাকালি দেখিছোঁ এই বামুণী মৈদামত মালিগাঁৱত আজি কি ধৰণে লেণ্ডশ্লাইড হৈ পেলাই মানে মানুহ মৰি গৈছে তাতে মানুহ মৃত্যু হৈছে ঠিক যদি তেনেকৈ চলি থাকে তেতিয়াহ'লে ইমান 10 বছৰ দিন ধৰি তেওঁলোকে কি কৰি আছে আজি অসমত বা আজি তেওঁলোকৰ 14 চনৰ পৰা কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ অসমত তেওঁলোকৰ ৰাজ্য চৰকাৰ আছে তেতিয়াহ'লে তেওঁলোকে একো তেনেকৈ কাম কৰিব পৰা নাই কৰিবলৈ হ'লে কিবা কনষ্ট্ৰাক্টিভ কাম কৰক ভাল ক'ব গুড গভৰ্নেন্স লাগে ইয়াত আমাক ভয় নহয় আজি আপোনালোক সাংবাদিক হওক আপোনালোকে কিবা যদি কয় আপোনালোকৰ চাকৰিৰ পথ আছে কোনোবাই যদি আজি কিবা ক'বলৈ যায় আজি তেওঁলোকৰ চাকৰিৰ পথ বিপদ আহি যায় বা তেওঁলোকক আজি কিছু মানুহক জেললৈও যাব লগা হৈছে বহুত ভালকৈ মাত মাতিবলৈ কোনোবাই যদি কথা ক'বলৈ যায় বাক্সদিনা বন্ধ কৰাই পেলাই তেওঁলোকক আজি জেললৈ কৰা হৈছে এইটো আমাৰ গণতন্ত্ৰ নহয় আমাৰ সংবিধানক তেওঁলোকে আজি মানে তেওঁলোকে এটেক কৰিছে সেইকাৰণে আমি যুঁজটো হ'বই আমি ৰাইজৰ লগত আমি জিকিম বিশেষকৈ যদি আমি ক'বলৈ যাওঁ বাগানীয়া যিসকল লোক আছে যিবিলাকে চাহ বাগানত কাম কৰে তেওঁলোকৰ যিটো মজুৰি কথা ইতিমধ্যে বিজেপি চৰকাৰ অহাৰ পূৰ্বে কৈছিলে যে তেওঁলোকৰ মজুৰি বঢ়াব কিন্তু সেই যিটো মজুৰি দিয়াৰ কথা কৈছে কিন্তু এতিয়া বহুত জেগাত এতিয়া সেই মজুৰিটো পোৱা নাই যিহেতু আপুনি সেই অঞ্চলৰ পৰা যিহেতু আপুনি প্ৰতিনিধিত্ব কৰিব বা কৰি আছে কি ক'ব এই বিষয়টো হয় চাওক বাগানৰ আমাৰ যিসকল চাহ শ্ৰমিকসকল আছে আজি বাগানৰ মানুহক তেওঁলোকে বহুত মিছা কথা ক'লে 351 টকা দিম বা বিভিন্ন সা সুবিধা আমুক তামুক বিভিন্ন কথা দিম বুলি কৈ আজি মিছা মাত মাতি কৰিলে কিন্তু 351 কৰিলে জানো আজি যি ধৰণে মূল্যবৃদ্ধি হৈছে যি ধৰণে আনএমপ্লয়মেণ্ট বাঢ়ি গৈ আছে আজি এই দিনত আজি আমাৰ চাহ শ্ৰমিকসকলে সেই 250 টকাত জীৱন নিৰ্বাহ কৰিব পাৰিব জানো আজি কি কৰি আছে অকল ভোট লৈ পেলাই তাৰ পাছতে দিম গৈ পেলাই ললিপপ দি আছে নেকি এই ললিপপ আৰু কোনো ল'ব নোৱাৰে কিবা থাকিলে প্ৰাপ্য দিব লাগে আৰু সেইটোৰ হ'লে ৰাজ্য স্বাৱলম্বী হৈ পেলাই নিজৰ কাম নিজে কৰিব পাৰে প্ৰতিমাহে লোন লৈ আছে প্ৰতিটা লোন লৈ আছে আৰু স্কিম ধৰি আছে জনসাধাৰণ টেক্সৰ পইচাটোতো প্ৰতিটো জি এছ টি যি চিলাই মেচ বক্স এটা কিনিবলৈ হ'লেও তাত GST লাগি আছে আৰু বাকী কি থাকিল আমি সকলোৱে জানো সেইকাৰণে যদি লোনৰ ওপৰত লোন হৈ থাকে তেতিয়া আগন্তুক সময়ত আৰু আপোনালোকে নিজেই জানে আপোনালোকৰ যোগেদি আপোনালোকে এইখিনি প্ৰচাৰ কৰিব কাৰণ আমি একেলগে যুঁজিলেহে এইবিলাক শক্তিৰ পৰা আমি আমাৰ অসমখনক আমি বচাব পাৰিম